সদায় মনত ৰাখিব লাগিব যে ৰাগ ক্ৰিয়া আমি যে চাবলৈ আহোঁ এক মনোৰঞ্জনৰ বস্তু নহয় কিন্তু এইটো প্ৰত্যেকজন অসমীয়াই যেতিয়ালৈকে উপলব্ধি নকৰিব তেতিয়ালৈকে অসমীয়া জাতিয়ে নিজৰ জাতীয় সংস্কৃতি গতিশীল কৰি ৰখাত জীৱন্ত কৰি ৰখাত কিছুৱে কিন্তু পিছুৱাই যাব লাগিব মোৰ যি ধাৰণা সেয়ে আপোনালোকক ক'ব বিচাৰিছোঁ যে জগতৰ প্ৰেক্ষাত গন্ধৰ্ব সাক্ষাৎ নৃত্য গীত সাহিত্য স্পিকাৰটো কোৱা স্পিকাৰটো পাৱাৰ আমি আজি ইয়াত উদযাপন কৰিবলৈ গৈ আছোঁ দৰ্শন কৰিবলৈ গৈ আছোঁ উপলব্ধি কৰিবলৈ তত্ত্ব উপলব্ধি কৰিবলৈ গৈ আছোঁ সেয়া অতি প্ৰয়োজনীয় আমি যদি দাপৰ যুগৰ মহানায়ক ভগৱন্ত কৃষ্ণই বৃন্দাবনত যি ৰাস পূৰ্ণিমাৰ দিনাখন মহাৰাজ গোপীসকলৰ লগত কৰিছিলে ৰাসখিনি কৰিছিলে সেইদিনা পিছুৱাই যাওঁ তেতিয়াহ'লে আপোনালোকে কল্পনা কৰকচোন উপলব্ধি কৰকচোন কল্পনা কৰক চিন্তা কৰকচোন যে ভগৱন্ত কৃষ্ণই কি হ'ল এইটো কিয় বুজাই আছে ত্ৰয়োদশীৰ দিনাখন ৰাস পূৰ্ণিমাত তেওঁ ৰাস খেলি কৰিব ঠিকেই কিন্তু ত্ৰয়োদশীৰ দিনাখন তেওঁ তাত উপস্থিত হৈছেগৈ কিয় যে সেই গোটেই বৃন্দাবন যাতে ৰাসখিনি কৰাৰ উপযোগী কৰি তুলিব পাৰে তাৰ কাৰণে আৰু যেতিয়া তেওঁ মোহনতন্তি ৰাতিৰ ভাগত বজালে তেতিয়া আমি এইখিনি ক'বলৈ নাযাওঁ আমি প্ৰত্যেকেই জানো যে পৰম পিতা পৰমেশ্বৰে যেতিয়া আহ্বান দিলে বংশীৰ যোগেদি তেতিয়া সেই গোপীসকলে ব্ৰজৰ পৰা যোনে যি কাম কৰি আছিলে সেই কাম য'তে যি কৰি আছিল ততে পেলাই বৃন্দাবনলৈ লৈ যাব মাৰিছে বৃন্দাবন মথুৰাৰ বৃন্দাবন যমুনাৰ পাৰৰ সেই বৃন্দাবন আছিল দ্বিতীয় বৈকুণ্ঠ গতিকে তাত এনেকুৱা এটা সুন্দৰ